জুবিন নাই যদিও মই আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ঘৰৰ এগৰাকী, গতিকে মোক আপোনালোকে এৰি নিদিব। হেল্ল' বন্ধু বান্ধৱীসকল, যে জুবিন দাৰ ক্ষেত্ৰত লৈ বহুত ভিডিঅ' বনাইছে, বহু মানুহে বহু ভিডিঅ' বনাইছে। এতিয়া গৰিমা বৌ যে কান্দি কান্দি কৈছে যে জুবিন দুজি নাই, মই আপোনালোকৰ বোৱাৰী, মোক এনেকৈ এৰি নিদিব। এইবোৰ লৈ কিন্তু খুব কান্দিছে বহু মানুহক, বহু ধৰণৰ কথা কৈছে। এতিয়া কথা হ'ল যে আচলতে যে আমি যে চবেই ভিডিঅ' বনাইছোঁ জুবিন দাৰ ন্যায় লাগে, জুবিন দাৰ ন্যায় লাগে, আমি কি জুবিন দাৰ ন্যায় পাম জানো? পাবলৈ আশা আছে জানো? সেই এনেকৈ এটা কথা আহে। আৰু এটা 2 নম্বৰ কথা যে এতিয়া ইলেকশ্যন আহি গ'ল, ইলেকশ্যন 9 তাৰিখত হ'ব, এপ্ৰিল 9 তাৰিখত ইলেকশ্যন হ'ব। এতিয়া ইলেকশ্যনৰ পিছত কি জুবিন দাৰ অনুৰাগী যিবোৰ মানুহে ভিডিঅ' বনাই আছে সেইবোৰ মানুহে কি মাতিব? 2 নম্বৰ কথা হয়। আৰু এটা কথা যে এই মানুহবিলাক যদি এতিয়া যিবিলাক মানুহে ভিডিঅ' বনাই আছে, কৈ আছে জাষ্টিছ জুবিন দা, জয় জুবিন দা, জুবিন দাৰ ন্যায় লাগে। এতিয়া জুবিন দাৰ ন্যায় যদি নিদিয়ে তেনেহ'লে কি কৰিব, কি হ'ব? এটা কথা, এতিয়া ধৰি লওক যে জুবিন দাৰ যদি আমি ন্যায়টো লাগে, আমি যদি ন্যায়টো বিচাৰি পাব খোজোঁ, তেনেহ'লে আমাৰ এটাই কথা যে এটা ভিডিঅ'ত হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে মইতো ন্যায় দিব নোৱাৰিম, কোৰ্টত যাক। এতিয়া গোটেই সোপা যিবিলাক আমাৰ অসমৰ হেৰি হয়, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? এতিয়া তেখেতে কৈ আছে 2026 চনৰ ইলেকশ্যন আমাক জিকাই দিয়ক, আমি জুবিন দাৰ কাৰণে ফাষ্ট ট্ৰেক আদালত বনাই দিম। মানে মুখ্যমন্ত্ৰী যিটো এটা মিছা কথা কোৱাৰ লিমিট আছে, গোটেইটো ক্ৰছ কৰিছে। এতিয়াও যদি যোনসকল মানুহে বুজি পোৱা নাই, নিজৰ কপালত পাগল বুলি ষ্টিকাৰ মাৰি লওক। আৰু আপোনালোকে ভাবেনে বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিব পাৰিব? জুবিন দাৰ অনুৰাগী বহুত সেই জুবিন দাৰ অনুৰাগীকেইটা মই এই ভিডিঅ'ত লগাই দিছোঁ চাওক। সেই গোটেই সোপা মানুহে কৈছে কিন্তু যে জুবিন দাৰ ন্যায় লাগে, জুবিন দাৰ ন্যায় লাগে, চবেই কিন্তু জুবিন দাৰ ন্যায়খনেই খোজে। এতিয়া আমাৰ এই মানুহবিলাকে যে কৈ আছোঁ, কোৱাৰ পিছতো এতিয়ালৈকে যে জুবিন দাৰ ন্যায়টো দিয়া নাই চৰকাৰে, বা জুবিন দাৰ ন্যায়খন পোৱা নাই, এতিয়া আমি কেনেকৈ জুবিন দাৰ ন্যায়খন আনিম? আশা কৰোঁ যে ডাঙৰ মানুহ আছে, লিডাৰ আছে, আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে কথা পাতিব। আৰু চবকে এটা অনুৰোধ যে জুবিন দাৰ সেইটো লৈ পলিটিক্স কৰিব নালাগে, ৰাজনীতি কৰিব নালাগে। কেলেনো ক'ত পলিটিক্স কৈ আমাৰ জুবিন দা এজন এনেকা শিল্পী, এজন এনেকা ছিংগাৰ, কণ্ঠ আমি শুনি আছোঁ। ৰাতিপুৱা হ'লেই সেই কণ্ঠটো আমি শুনিব পাওঁ। এইজন ব্যক্তিক লৈ যাতে কোনোবাই ৰাজনীতি নকৰাটোই ভাল, স্বাভাৱিক। আৰু আপোনালোকে নকৰিব, এইটো বেয়া বুজায়। কেলেনো চাওক, আজি জুবিন দা এজন মানুহ আছিলে, এনেকুৱা ব্যক্তি, সেইজন ব্যক্তিৰ যদি মৃত্যুৰ পিছত এতিয়ালৈকে আপোনালোকে ন্যায় নাপালে, আৰু সাধাৰণ মানুহ যেতিয়া মৰিব, সেইবিলাক মানুহৰ ন্যায় লৈ যেতিয়া যাব, তেতিয়া ন্যায় পাবনে? নাপায়। এতিয়া ডাইৰেক্ট নাপায়। এটাই কথা যে এই কাৰণে এইবোৰ মানুহক ন্যায়টো যেনেকাই নহওক পাব্লিকে লৈ দিব লাগে। কেলেনো তেনেহ'লে এটা মজবুত থাকে যে নহয়, জুবিন দাৰ ন্যায়টো যেনেকা দিছোঁ অইন মানুহ এজনো এনেকুৱা দিব লাগিব, সেই হিচাপত এটা হেৰি থাকে। এতিয়া যদি ফাৰ্ষ্টতে আমি ৰাইজে এৰি দিওঁ যে সেই হ'ল গ'ল, এনেকুৱা যদি যেনে তেনে কৈ পেলাই এৰি দিওঁ, তেনেহ'লে কিন্তু পিছত যিবোৰ সমস্যা আহি আছে সেই সমস্যাবিলাক সমাধান নহ'ব। এতিয়া চাওক, যদি এজনে সৰু এটা চুৰি কৰিছে, আকৌ গৈ ডাঙৰ চুৰি কৰিব, এটা উদাহৰণ এইটো একজেক্টলি লৈ নল'ব, যে আৰু ডাঙৰ চুৰি কৰিব। এতিয়া মই এজন মানুহ, চাওক, আজিলৈকে কোনোবা মানুহে 1 টকা মোৰ পৰা নাপায়, বা মই আজিলৈকে কোনোবা মানুহৰ কোনো বস্তু চুৰি কৰা নাই। এতিয়া মই চুৰি কৰিব যাম জানো? নাযাওঁ। কেলেনো মই চুৰি কৰাই নাই, মোৰ চুৰি কৰিবলৈ হেৰি নাই। সেইটো কথা। এইটো কাৰণে যেই মানুহটো এতিয়ালৈকে হেৰি পোৱা নাই, এই ন্যায় পোৱা নাই, এই মানুহটোক ন্যায় লৈ দিব লাগে।
আৰু কালি ভিডিঅ'ত চাইছোঁ গৰিমা বৌ ইমান কান্দিছে, মনটো বৰ দুখ লাগি গ'ল, নিজৰে কান্দা আহি গ'ল। এইবোৰ ভিডিঅ' বনাবলৈ গ'লে মাইণ্ডটো মানে অৱস্থা বেয়া হৈ যায়। কেলেনো এই গৰিমা বৌৰ কথাটো মনত আহি যায় তেতিয়া মানে নিজৰে এটা কান্দা হেৰি আহি যায়, তেনেহ'লে তেতিয়া চব পাহৰি যাওঁ। ভিডিঅ' ফাৰ্ষ্টত বনাবলৈ আগত যেই কণ্টেণ্টটো বনাওঁ, যে এনেকুৱা কণ্টেণ্টটো বনাম, তেতিয়া যেতিয়া এই গৰিমা বৌৰ কান্দাৰ হেৰিটো আহে, তেতিয়া চব পাহৰি যাওঁ, মাথাত নাথাকেই, চব গুগলা হৈ যায় এনেকুৱা। তো বন্ধু বান্ধৱীসকল, এটা ৰিকুৱেষ্ট যে আমাৰ যে যুৱক আছে, চবকেই এটা অনুৰোধ যে যদি জুবিন ক্ষেত্ৰ যেতিয়া এই কালিৰ বৰষুণে যে ভাঙি দিছে, এই নেৰানেপেৰা কৰিছে, সেই জুবিন ক্ষেত্ৰৰ যদি চৰকাৰে বনায় তেনেহ'লে আৰু যদি চৰকাৰে নবনায় তেনেহ'লে আমি যেই যুৱক আছোঁ, সমূহ যুৱকে আমি 1 টকা 2 টকা 3 টকা উঠাই হ'লেও আমি সেই জুবিন ক্ষেত্ৰটো বনাবলৈ চেষ্টা কৰি, মোৰ এইটো সকলো হিন্দু মুছলিম বুলি কথা নাই, চবৰে এইটো ইয়াত ভেদভাৱ কৰি লাভ নাই, চবেই ভাই চবেই মিলিজুলি সেই ক্ষেত্ৰটো কৰিবলৈ চেষ্টা কৰিম। আৰু চবেই কোন যে চেষ্টা কৰিবলৈ মন আছে চবেই কমেণ্টত জনাব। আৰু আশা কৰিছোঁ অহা ভিডিঅ'ত আমি সেই গোটেই সোপা মানুহ একগোট হৈ সেইটো জুবিন ক্ষেত্ৰত কিবা এটা আমি যদি নকৰোঁ, যদি চৰকাৰে নকৰে তেনেহ'লে আমি নিজেই কৰিব লাগিব। যেনেকুৱা নেকি আমি আগত যেতিয়া এই ৰাস্তা বাট চৰকাৰে বনাই নিদিয়ে, আমাৰ নিজৰ পইচা উঠাই মাটি চাটি পেলাই আমাৰ ৰাস্তাটো নিজে তৈয়াৰী কৰোঁ গাঁৱলীয়া, সেই তেনেকুৱা হিচাপত কিন্তু আমি জুবিন ক্ষেত্ৰটো বনাব পাৰিম। তেতিয়া জুবিনদাৰ আত্মাখনো অলপ শান্তি পাব, তেনেকুৱা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে বন্ধু বান্ধৱীসকল, যে গৰিমা বৌৰ কথাটো মনত পৰিলেই মানে মনটো বেয়া হৈ যায়, আৰু এতিয়া একো ক'বলৈ মন মানে নাই। তো জয় হিন্দ, জয় ভাৰত, জয় অসম, জয় জুবিন দা, জাষ্টিছ জুবিন দা। বাই বাই অল ফ্ৰেণ্ডছ।